দৰং ওদালগুৰিত ভোটাৰৰ ব্যাপক উৎসাহ। ৰাজ্যৰ ৫টাকৈ লোকসভা সমষ্টিত চলি আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত শুকুৰবাৰে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ভোটদাতা ৰাইজে নিজৰ নিজৰ ভোট কেন্দ্ৰসমূহত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। শাৰী শাৰীকৈ ৰৈ আছে নিজৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। শান্তিপূৰ্ণভাৱে চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। দৰং ওদালগুৰি সমষ্টিত অন্তৰ্ভুক্ত হোৱা ভেৰগাঁৱৰ মধ্য ইংৰাজী বিদ্যালয়ত ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱে ভোটদান কৰি সাংবাদিকৰ আগত এনেদৰে কয়। প্ৰথমবাৰৰ কাৰণে ২০ বছৰ পিছত সমষ্টিটোৰ নাম বদলিছে, কিছু এৰিয়া বেছিকৈ সোমাইছে, কিছু এৰিয়া ইয়াৰ পৰা কাট খাইছে, কিন্তু তাৰ ভিতৰতো কেন্দ্ৰীভূত হৈছে পূৰ্বৰ অঞ্চলসমূহে ইয়াত বেছিকৈ থাকি গৈছে, নতুনকৈ অন্তৰ্ভুক্ত হৈছে। সেইফালৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ যি ভোটাৰ্ছ আছে তেওঁলোক যথেষ্ট নাৰ্ভাছ হৈছে। মই অন্য ৰাজনৈতিক দলৰ কথা কোৱা নাই, প্ৰচণ্ডভাৱে ভাৰতীয় জনতা পাৰ্টীৰ ভোটাৰসকলৰ মাজত দিলীপ শইকীয়া বিৰোধী ঢৌ আছে। মই আচৰিত হৈছোঁ এইকাৰণে যে যিমান নেতা ইয়ালৈ ভোট বিচাৰিব আহিছে দিলীপ শইকীয়াৰ পক্ষত, তেওঁলোকে দিলীপ শইকীয়াৰ নামটো ক'বলৈ ভয় কৰিছে, দলৰ নামত ভোট খুজিছে যে মোদী ডাঙৰীয়াক ভোট দিয়ক, আপোনালোকে বিজেপি দলক ভোট দিয়ক, পদুম ফুলত ভোট দিয়ক, তেনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকে ৰাখিছে। দিলীপ শইকীয়াক পুনৰ আপোনালোকে নিৰ্বাচিত কৰক, এনেকুৱা বক্তব্য তৃণমূল পৰ্যায়ৰ পৰা প্ৰধানমন্ত্ৰী যিসকল ইয়াত আহি গ'ল, প্ৰধানমন্ত্ৰীও এবাৰ আহিছে, যে তেওঁ নিজৰ নামত ভোট খুজিছে। মংগলদৈত আছে নাড্ডাই কওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কওক, তেওঁলোকে দিলীপ শইকীয়াৰ নামত ভোট খুজিবলৈ যেন ক'ৰবাত সাহস কৰা নাই। এইকাৰণে যে দিলীপ শইকীয়াক প্ৰচণ্ডভাৱে নিজৰ দলৰ হাজাৰ হাজাৰ কৰ্মীয়ে বিৰোধিতা কৰিছে, আৰু অন্য দলৰ কৰ্মীয়ে বিৰোধিতা কৰাটো স্বাভাৱিক, নিজৰ দলৰ বিৰোধিতা কৰাটো আমি আচৰিত হৈছোঁ। আৰু মই ভাবোঁ আমি আশা কৰাতকৈ বেছি ভোটত ইয়াত বিপিএফ দলে আমি নিৰ্বাচিত হ'ব পাৰিম। মই আপোনাক ওলোটাহে প্ৰশ্ন কৰিম এটা, আপুনি ক'ত শুনিছে নাজানো, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কমলপুৰৰ বিধায়ক ডাঙৰীয়াই মাধৱ ৰাজবংশীক আমিহে টিকেট দি আছোঁ বুলি কোৱা নাই শুনা জানো? এনেকুৱা হ'লনে তেওঁলোকৰ ৰাজনৈতিক দলটো সকলো দলৰে তেওঁলোকৰ লগত থাকি পেলাই নিৰ্বাচন খেলিব? এনেকুৱা ধৰণৰ চিন্তা চৰ্চাই তেওঁলোকে যিটো কূটনীতি কৰিব বিচাৰিছে সেই কূটনীতিটো ধৰা পৰিছে। মই একফালৰ পৰা কৈ গৈছোঁ, প্ৰথম বহু কাম কৰিছে বুলি কৈছে, তাৰপিছত অৰুণোদয় ডুপ্লিকেট ফৰ্ম দেখুৱাই তেওঁলোকে ৰাইজক ভোট বিচাৰিবলগীয়া হৈছে। শেষত গৈ পেলাই এতিয়া ক'ৰবাত বস্তাই টকা ধৰা পৰিছে মোৰ সমষ্টিতে। এতিয়া আমিতো বস্তাই টকা, নিজৰ টকা দেখাই নাই মই, গতিকে বস্তাই টকা কাৰ হ'ব পাৰে, কালৈ আঙুলি টোৱাব পাৰি, সাংবাদিক হিচাপে আপোনালোকে ভালকৈ বুজি পায়। আৰু যিবিলাক ইতিমধ্যে চেণ্টাৰৰ ওচৰে আকৌ আজিৰ দিনটোতো ভোট দিয়া মুহূৰ্ততো মানুহক প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে। কালাইগাঁও লাচিত প্ৰাথমিক বিদ্যালয়, ১ নম্বৰ লাচিত প্ৰাথমিক বিদ্যালয়ৰ ওচৰত এটা ঘৰত থাকি কোনোবাই কৰিছে, মই আপত্তি দিবলগীয়া হ'ল যে লোকেল অচিক যে এনেকুৱা হৈছে, আপুনি একবাৰ তাতে চাই আহক কি হৈছে। গতিকে এই মুহূৰ্তলৈকে যেতিয়া তেওঁলোকে মানে অতি নিম্ন স্তৰৰ কূটনীতি ল'বলগীয়া হৈছে, ইয়াৰ পৰা বুজা গৈছে যে ইয়াত দৰং ওদালগুৰিত গোটেই দলৰ কৰ্মী ফ্ৰাষ্ট্ৰেটেড। সংখ্যালঘু এলেকাত কেনেধৰণৰ হ'ব? সংখ্যালঘু এলেকা বুলি ক'লে আচলতে সংখ্যালঘু আমাৰ খিলঞ্জীয়া সংখ্যালঘু আছে, আমাৰ মিয়া ভাইসকল আছে, আৰু মই ভাবোঁ তেওঁলোকৰ অঞ্চলত যিহেতু এটা ৰাজনৈতিক দল AIDF-এ আমাক পোনপটীয়াকৈ সমৰ্থন দিছে, আৰু সংখ্যালঘু লোকসকল ভোটৰ ক্ষেত্ৰত তেওঁলোকৰ পুলিং পাৰ্চেণ্টেজো খুব বেছি হয়, 95, 96, 98% পৰ্যন্ত হয়। তেওঁলোকে ইউনাইটেডলি কেতিয়াবা ভোট দিয়ে, মানে যাক ভোট দিয়ে একেলগে দিয়ে। মই ভাবিছোঁ সংখ্যালঘু যিসকল আছে তেওঁলোকে এইবাৰ বিপিএফ দলক আটাইতকৈ বেছি ভোট প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। লগত নিশ্চয় কংগ্ৰেছো অলপ পাব, পূৰ্বৰ পৰা কংগ্ৰেছো পাই আছে, কিন্তু আমি গৰিষ্ঠ সংখ্যক ভোট মানে 70 to 80% ভোট, পুলিং ভোট আমি পাবলৈ সক্ষম হ'ম। যুৱ প্ৰজন্মৰ প্ৰতি মই আহ্বান যে
আপোনালোক প্ৰথমবাৰ ভোট দিব আৰু আপোনালোকৰ আশা আকাংক্ষা আপোনালোকে ভোট দিয়াৰ আগতে দেখিছে আপোনালোকক কৰ্মসংস্থাপনৰ প্ৰয়োজন আছে, আপোনালোকক চাকৰি বাকৰিৰ প্ৰয়োজন আছে, ডাইৰেক্ট ইনডাইৰেক্ট এমপ্লয়মেণ্টৰ প্ৰয়োজন আছে। সেই ক্ষেত্ৰত আপোনালোকে কাক ভোট দিলে ভৱিষ্যতে আপোনালোকৰ উজ্জ্বল হ'ব, ভৱিষ্যত উজ্জ্বল হ'ব, সেই কথাটো যুৱ প্ৰজন্মই জানে। পোনপটীয়াকৈ যুৱ প্ৰজন্মক মই ক'ম যে আজি ভাৰত চৰকাৰখনে যুৱ প্ৰজন্মক তেওঁলোকক সংস্থাপন কৰাৰ ক্ষেত্ৰত বাৰে বাৰে তেওঁলোকে যুৱ প্ৰজন্মই কৈছে যে ফেইল হৈছে। তেওঁলোকে কোটি কোটি চাকৰি দিয়াৰ কথা কৈছিলে, দিবলৈ লাখো চাকৰি দিব পৰা নাই। সেইফালৰ পৰা যুৱ প্ৰজন্ম নিৰাশ হৈছে আৰু দৰং ওদালগুৰিত অন্তত নিযুক্তিৰ যিবিলাক হৈছে সেই নিযুক্তিবিলাকৰ খুব সিংহভাগ পাবলৈ সক্ষম হোৱা নাই। গতিকে মই ভাবোঁ যুৱ প্ৰজন্মই তেওঁলোকৰ নিজৰ সংস্থাপনৰ কথা ভাবি এইবাৰ দৰং ওদালগুৰিত এক পৰিৱৰ্তনৰ বাবে ভোট দিব তেওঁলোকে। মানে কি যুৱকসকলৰ হাৰ নে পুলিং পাৰ্চেণ্টেজ? পুলিং পাৰ্চেণ্টেজটো মেক্সিমাম গৈ পেলাই 77-78% হয়তো ভোট হ'ব পাৰে। টোটেল কোনোবা জনগোষ্ঠীৰ মানুহে বেছিকৈ ভোট দিয়ে, কোনোবা জনগোষ্ঠীৰ ভোট বহুত কম পৰে। মই 80ৰ তলত থাকিব বুলি ভাবোঁ, 80%ৰ ওপৰত কেতিয়াও নাযায় পুলিং। মই এক হাঁহি মাৰিম বুলি ভাবিছোঁ আৰু এই হাঁহিটো আপোনালোককো দিছোঁ। ওদালগুৰিৰ প্ৰাচীন মই ডেকা ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।